বৰবাদ হৈ গ'লো দেই, মই বৰবাদ হৈ গ'লো। ইমান টকা মোৰ পানীত পৰি গ'ল। চব এই ভুলাৰ কাৰণে হৈছে। সি যদি মোক YBFত সোমোৱাই নিদিলেহেঁতেন, মোৰ সেই টকা আজি পানীত নপৰিলেহেঁতেন। তাৰ কথাত মই ভুল কৰি বহুত ডাঙৰ ভুল কৰিলোঁ। মই ইমান কষ্টৰে পইচাকেইটা সাঁচি থৈছিলোঁ বাইক এখন কিনিম বুলি। আজি বাইক কিনাটো দূৰৰে কথা, মই জমা কৰা পইচাকেইটাও ঘূৰাই নাপালোঁ। এই ভুলাটোৱে মোক বহুত বেয়াকৈ ফচাই দিলে। তাক মই ঘূৰাই নিম কিন্তু। কেনেবাকৈ যদি মোৰ কথা ঘৰত গম পাবলৈ হয়, পপাইতো মোক একদম খাই পেলাব, কলিজা খাই পেলাব। কি কৰোঁ মই এতিয়া? মই পইচা কেনেকৈ ঘূৰাই আনিম? ভুলাইটো ঢেৰ টকা ইনকাম কৰিলে, তাকে বিচাৰিব লাগিব। সিহে মোক ঘূৰাই দিছিলে। মই ইমান লাষ্টত সোমালোঁ কাৰণে মই এনেকুৱা হ'ল যেন পাওঁ। নাই, মই ভুলাৰ পৰা যিকোনো প্ৰকাৰে পইচা উলিয়াবই লাগিব। কিন্তু মই পইচা ভুলাৰ পৰা কেনেকৈ উলিয়াম? কিবা এটাতো বুদ্ধি কৰিব লাগিব। মোৰ পইচা অথলে যাবলৈ দিব নোৱাৰি দেই। কেইদিনমানৰ পাছত ভুলাই গাড়ী কিনিব, মই কি চাইকেল চলাই ঘূৰি ফুৰিম নেকি? তাৰ পৰাই পইচা